लकसभा बिसायख'थिया खाथि सौफैनाय समाव बिपिएफ हान्जानि थाखाय मोनसे मोजां खौरां। दिनै चिरां जिल्ला बिजेपि माइनरिटि मोर्चानि गाहाय नेहाथारि नाजमिना बेगमा बिपिएफ हान्जायाव हाबो। चिरां जिल्लानि बाथौ खेराइ रिजर्टआव बिपिएफ हान्जानि आफादगिरि हाग्रामा महिलारिनि नुजाथिनायाव नाजमिना बेगम बिथाङा गुबुन लोगो मावथिफोरखौ लोगोआव लाफानानै बिजेपि हान्जाखौ नागारनानै बिपिएफ हान्जायाव हाबनानै हाग्रामा महिलारिखौ मदद होनो जों ओंखारबोदों होनना बिथाङा फोरमायनानै बिटिसिनि गाहाय महरै हाग्रामा महिलारिखौनो जों हास्थायो होननानै फोरमायो। নমস্কাৰ, মই নাজমিনা বেগম, জেনেৰেল ছেক্ৰেটাৰী চিৰাং ডিষ্ট্ৰিক্ট মাইনৰিটি মৰ্চা। মই নিজে ইচ্ছা কৰি আজি স্বইচ্ছাই বিজেপি দল ত্যাগ কৰি বিপিএফ দলত জইন কৰিলোঁ। আমি বৰ্তমান 14 জন জইন হৈছোঁ। বিজেপিত আমি বহুত কেইদিন ধৰি কাম কৰি আছোঁ, কিন্তু মাইনৰিটিৰ ফালৰ পৰা কোনো সুবিধা আমি পোৱা নাই। কোনো ধৰণৰ সা সুবিধা নোপোৱাৰ কাৰণে আমি বহুত বিৰক্ত হৈ গৈছোঁ। সেইবাবে আমি পদত্যাগ দি কেনে আজি বিপিএফ দল জইন কৰিছোঁ। আমাৰ বিটিআৰৰ ভাল কামনা কৰি আমি পৰিৱৰ্তন কৰিবলৈ আমি সকলো মাইনৰিটিৰ মানুহ মুছলিম সম্প্ৰদায়ৰ পৰা আহি বিপিএফত যোগদান কৰিলোঁ। আজি বিপিএফ নিস্বাৰ্থে কাম কৰি আছে, কোনো জাতি ধৰ্ম ভেদভাৱ নাই। ইয়াতে আমি নিজকে কোনো অসুবিধা বা কোনো ধৰণৰ সেনেকুৱা বিপদত পৰা বুলি আমি নাভাবোঁ। কোনো জাতি ধৰ্ম ভেদভাৱ নাথাকাৰ কাৰণে আমি একেলগে নিজকে বহুত সুৰক্ষিত বুলি ভাবি কাম কৰি যাব পাৰিম বুলি আশাবাদী। পাৰ্টিত থাকি আমি বিচাৰোঁ যে আমাৰ হাগ্ৰামা মহিলাৰী ছাৰ আকৌ ঘূৰি আহক, আমাৰ বিটিচিৰ চিফ হৈ আহক, আৰু পৰিৱৰ্তনৰ যিটো আশাৰে এইবাৰ চৰকাৰ চেঞ্জ হৈছিলে, ইউপিপিএল চৰকাৰ আহিছিলে, সেইটো আমি আকৌ পৰিৱৰ্তন কৰিবলৈ বিচাৰোঁ। কাৰণ ইয়াতে ইউপিপিএল চৰকাৰ অহাৰ পিছতো কোনো ধৰণৰ মুছলিমক কোনো ধৰণৰ সা সুবিধা দিয়া নাই আজিলৈকে। ভূমিপট্টা যিখিনিও বিতৰণ কৰা হৈছে বেছিভাগ বড়ো মানুহকে চাই কৰা হৈছে, আপচুৰ মানুহকে কৰা হৈছে, কিন্তু মাইনৰিটিৰ মুছলমান মানুহ বা কোনো বেলেগ সম্প্ৰদায়ৰ আদিবাসীসকলক কোনো ধৰণৰ ভূমিপট্টা দিয়া হোৱা নাই। সেইটো কাৰণে আমি সকলোৱে আজি মিলিজুলি আকৌ নতুনকৈ পৰিৱৰ্তনৰ দিশ বাছি লৈছোঁ আৰু আমাৰ হাগ্ৰামা মহিলাৰী ছাৰক ছাপোৰ্ট কৰিবলৈ ওলাই আহিছোঁ। আশা কৰোঁ আমাৰ নিচিনা মুছলিম সম্প্ৰদায়ৰ আৰু যিমান আদিবাসী আছে, মাইনৰিটিৰ মানুহখিনি আছে, সকলোৱে হাগ্ৰামা ছাৰৰ লগত হাতে হাত মিলাই আগুৱাই যাওক আৰু আগবাঢ়ি লৈ যাওক। ছাৰক আমি যাতে আকৌ চিফ হিচাপে দেখিবলৈ পাওঁ, এই আশাৰে আমি আজি বিপিএফ দল জইন কৰিলোঁ। ধন্যবাদ।